ৰিস্কাকে গতাই লাগে দূৰ ৰাস্তাটো এনে কোনোবা লৈ যায় নেকি কিবা কামত এইফালে পুৱাৰ নাস্তা আহি গ'ল মোৰ ৰুটি এইফালে আছে ভাজি মানে মিক্স ভাজি আৰু এইফালে আছে দালি এইফালে পিঁয়াজ জলকীয়া তো এইখিনি ধুনীয়াকৈ খাই লওঁ আৰু পেটটো ভৰাই লওঁ তেতিয়াই শক্তি পাম ৰাতিপুৱা হৈছিলে আৰু দুপৰীয়া হৈ গ'ল মানে উপায় নাই ৰ'দটোৰ কাৰণে কি ক'ব একদম খাওঁ ধৰি আহি গৈছে একদম মূৰত গতিকে ধুনীয়াকৈ গা চা ধুই লওঁ তাৰ পাছত ভিডিঅ'টো আৰম্ভ কৰি আছোঁ হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল হিমাংশু ব্লগ প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ'সমূহ চাই থকাৰ বাবে বহুত ধন্যবাদ ধুনীয়াকে গা পা ধুই ললো আৰু ফ্ৰেছ হৈ ললো আৰু এতিয়া বনাব ওলাইছো ভিডিঅ' কাৰণ ৰাতিপুৱাৰ পৰা বহুত কিবা কাম কৰিলো আৰু যি গৰম দিছে এনেকৈ ভিডিঅ' বনাব উপায় নোহোৱা হৈ গৈছে মানে একদম সূৰ্যৰ তাপত এতিয়া অকণমান কমিছে আৰু এইফালে বতাহ বলি আছে যদিও গৰম বহুত আছে সেইকাৰণে আজি আমি এইটো টেঙা খাম এইটো আমাৰ ইয়াত মেচকা টেঙা বুলি কোৱা হয় বজাৰৰ পৰা আনিছে দেউতাই ধুনীয়াকৈ লাগে খাই মানে টেঙা লাগে যিহেতু টেঙা খাই গৰম বতৰত মজা লাগে গতিকে আজি মায়ে টেঙা এইটোৱে বনাব মেচকা টেঙা কি নাম বুলি কয় আপোনালোকে জনাবচোন আমাৰ ইয়াততো মেচকা টেঙা বুলি কয় বাৰু লোকেল ভাষাত ৰাতিপুৱাৰ পৰা যি গৰম এনেকৈ চলা তলা পিন্ধি ভিডিঅ' বনোৱা একদম অসম্ভৱ হৈ গৈছিল কাৰণ এনেকুৱা টেম্পাৰেচাৰ দিছিল সূৰ্যৰে বতাই আৰু ৰাতিপুৱাৰ পৰা বহুতখিনি কাম কৰিলোঁ আৰু কাম কৰি এই প্ৰিণ্টাৰৰ চিয়াহী নোহোৱা হৈ গ'ল কি কৰিব উপায় নাই এটা নতুন এটা অৰ্ডাৰ দিব লাগিব আমাৰ বগোহঁতৰ অৱস্থা নাই গৰমতে কিয় বগো গৰম লাগছি ধুনীয়াকৈ ঠাণ্ডা পানী লৈ লৈছোঁ আৰু এতিয়া ভাত খাব লাগে ঠাণ্ডা পানী ঢালি ল'লোঁ আৰু এতিয়া ঠাণ্ডা পানী লৈ গৰম ভাত খাই দিম আৰু এইফালে আজি ভাতৰ লগত আছে কচু তৰকাৰী এয়া হ'ল কচুৰ তৰকাৰী ক'লা কচুৰ তৰকাৰী আৰু এইফালে আছে কচুৰ চাটনি ক'লা কচুৰ পাতৰ চাটনি আৰু এইফালে আছে নেচেৰা ভাজি আৰু এইফালে আছে কণী মাছৰ কণীৰ মানে বৰা ভাজি একদম মানে পিঁয়াজ জলকীয়া দি এনেকৈ ভাজিছে খাব লাগিব মজা লাগে খাই আৰু এইফালে আছে মেচকা টেঙা তেতিয়া যে কৈছিলোঁ মেচকা টেঙা আৰু মেচকা টেঙাৰ লগত ভিতৰত আছে এয়া আছে মাছ আৰু এইফালে আছে মাছৰ মাথা এইটো আপোনালোকক দেখুৱাবৰ কাৰণে মই এনেকৈ উলিয়াই দেখুৱালোঁ তো এতিয়া ধুনীয়াকৈ খাই লওঁ আৰু এইফালে আমাৰ বগৈ খাই পেলাই গেলে কাম বন কৰি ভাত চাত খাই একদম আজৰি লৈছোঁ আৰু এতিয়া যাম ফুৰিব কাৰণ বহুত হৈ গ'ল বহুত গৰম খালোঁ দিনটো মানে এনে ফেনৰ তলত এতিয়া অকণমান নেচাৰেল বতাহ খাব লাগে গতিকে এনেকৈ চাইকেল উলিয়াই লৈছোঁ আৰু এতিয়া চাইকেল লৈ যাম ফুৰিবলৈ তো বলক ফুৰি আহক সূৰ্য বতাহ আৰু এই পৃথিৱীত নাই বেছি সময় এইয়া চাওক একদম ডুবু অৱস্থা এইয়া নজাৰাটো মজা লগা আছে আছে বৃহৎ পৰিমাণে কিন্তু কিমান পাৰোঁ চাওঁ চাইকেল চলাম আৰু পুৰা চলাম মাৰা খুৰা ভাল কাম কৰিছে কিন্তু মজা এইটো ইউটিউবত যাব পাৰে ভাল কাম কৰিছে কিন্তু কি গছ এডাল নিম গছ নিম গছ হয় নেকি আগটো ভাঙি দিয়ে মানে কোনোবা লৈ যায় নেকি কিবা কামত নাই ভাঙি দিয়ে এইকাৰণে দিগদাৰ মই যাবা মোৰ ইউটিউব চেনেল এটা আছে আৰু প্লেচ আছে দিয়ক কৰক আমি ৰাইজৰ কামত নহয় নিজৰ স্বাৰ্থৰ কথা ভাবিয়ে জেগা নাই ঠিকে আছে দিয়ক নিজৰো হ'ব ৰাইজৰো হ'ব ঠিকে আছে ভাল লাগিল তো খুৰাহঁতে এনেকৈ ধুনীয়া এটা কাম কৰিছে আৰু এই গৰমত লাগি এনেকুৱা মানুহ যদি এজন দুজন ওলাই আহে না একদম মজা এই পৃথিৱীখন সুৰক্ষিত হৈ থাকিব আৰু আহক সকলোৱে আহক গছ লগাওক আৰু এই গৰমৰ পৰা পৰিত্ৰাণ পাওক এতিয়া যদি কোনোবাই ভাবে ভিডিঅ'টো মেকিং আছিল কিন্তু মেকিং নহয় কাৰণ মই এনেকৈ আহিছিলোঁ দেখা পালোঁ তেখেতসকলে ধুনীয়া কাম কৰিছে গতিকে ভাল কামৰ শলাগ ল'ব লাগে আজি আহিব একদম কলাকৈ আহিছে আৰু ধুনীয়া বতাহ আহিছে এইফালে চাওক ধুনীয়া বতাহ বৰষুণ যাক আহিব মন পাইছিলোঁ কিন্তু নাহিল বতাহ আহিল আহিব পাৰে ৰাতিলৈকে চাওঁ ৰ'বচোন কি হয় আহিলে ভাল আছিল একজাক ঠাণ্ডা পৰি লৈ যি গৰম লাগছে নহয় এখনলৈ চাওকচোন কি ৰঙা কলা হৈছে এইফালেও এইখিনি মজা লগা হৈছে
প্ৰায় 10-12 কিলোমিটাৰ মান চাইকেলে মাৰিলোঁ আৰু এনেকুৱাকৈ চাইকেল মাৰিছোঁ না ভাগত ধৰি গৈছে একদম কাম লাগিছে আৰু এইফালে লাহে লাহে গধূলি হৈ আৰু আন্ধাৰ হ'ব দোকানৰ লাইটবিলাক জ্বলি গ'ল মানে হৈ গ'ল গধূলি আৰু গধূলি হোৱাৰ লগে লগে এতিয়া মই বজাৰৰ মাজেদি যাওঁ আৰু ক'ত গাঁৱৰ ফালে যাব সেইফালে চাওক ইয়াত পানীয়ে কমা নাই ইমান ৰ'দ দিছে এই ৰাস্তাটোত পানী মই আৰু আগফালে নাযাওঁ মই ইফালে যাওঁ ইফালে যাম বহুত চাৰিওফালে যাম চাৰিওফালে বজাৰ আৰম্ভ হৈছে ৰঙালাও তৰকাৰী চব্জি চাৰিওফালে ভৰ্তি একদম এইয়া চাওক কিমান চব্জি ওলাইছে চব্জি আৰু অলপ পিছততো বহুত মানুহ হ'ব ভয়ংকৰ ৰিস্কাকে গোটাই লাগে দিওঁ ৰাস্তাটো মানে কি কৰিম আৰু উপায় নাই বাজাৰৰ মাজত এনেকৈ দিগদাৰ অলপ ভিডিঅ' কৰা চাইকেল মাৰা ঘূৰি ফুৰি একদমে আহি গ'লোঁ ঘৰ আৰু একেবাৰে অৱস্থা নাই এতিয়া ঠাণ্ডা পানী এগিলাচ খাই দিওঁ ধুনীয়াকৈ ঠাণ্ডা পৰি যাব দেহাটো বৰষুণটো নাহিলে এতিয়ালৈকে ঠাণ্ডা পানী বা আছে নে নাই ফ্ৰিজত আছে এক বটল খাই দিওঁ আৰু ঠাণ্ডা পৰি যাব গাখীৰ খাবি গাখীৰ খাব নেকি গাখীৰ পানী খাবি এইফালে আমাৰ দস্তি খাই আছে ভাত আৰু এইফালে খাই আছে বুকুৱে মাছ ভাত আৰু মাছ আৰু মোৰো আহি গ'ল ভাত আৰু আজি ভাতৰ লগত আছে এয়া কল আৰু আলুৰে বনোৱা একদম জোল মাছৰ জোল বনাইছে আৰু এইফালে আছে মাছ পুৰা আৰু এইফালে আছে বেঙেনা ভাজি আৰু এইফালে জলকীয়া তো ধুনীয়াকৈ খাই লওঁ ৰাতিৰ সাজ ৰাতি মানে অকণমান ভাত খাব লাগে গতিকে অকণমান লৈছোঁ বেছি লোৱা নাই মোবাইলত বেছিকৈ দেখাব পাব পাৰে আৰু আপোনালোকে আৰু ইহঁত দুটা ভাত খাই কাজিয়া কৰিছে ঐ একদম কাজিয়া কৰাই বন দেখাই লওঁ দে আৰু বেছি দিন নকৰোঁ ফাইনেলি ভাল খবৰটো হৈ গ'ল সেয়া চব কিনকিনীয়া বৰষুণ এজাক আহিব ধৰিছে মানে এয়া মজা একদম চকুন মিল গিয়া আৰে বাবা চকুন মিল গিয়া আৰু মই ধুনীয়াকৈ এনেকৈ ইয়াত বৰষুণৰ তলত একদম ভিজিছোঁ মজা লাগিছে কিন্তু হা ৱাও কিবা কিনকিনীয়া বৰষুণ দিছে একদম কমকৈ বৰষুণ কিনকিনীয়া বৰষুণত উঠে বানপানী আৰু জোৰত বৰষুণ এজাক লাগিছিল মানে ঠাণ্ডা পৰিবৰ কাৰণে দে হ'ব দে এইখিনি যি হৈছে সেয়ে বহুত আৰু এই বৰষুণত ভিজি এই ভিডিঅ'টো শেষ কৰিম এতিয়া প্ৰায় 12টামান বাজে আৰু বেছি দীঘলীয়া নকৰোঁ অকণমান বৰষুণত ভিজি লওঁ তাৰপাছত শুবলৈ যাম মানে ঠাণ্ডা পৰি লওক একদম মজা লাগিছে তো আজিৰ ভিডিঅ'তে আৰু বেছি দীঘলীয়া নকৰোঁ ইমানতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব আৰু যিসকল চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি দিব আৰু কিবা ক'ব লগা থাকিলে তলত ধুনীয়াকৈ কমেণ্ট কৰি দিব আৰু বেছিকৈ হাহাকাৰ নকৰি দিয়ক কাষৰ মানুহবিলাক শুইছে আমাৰ এই চাওক বৰষুণে চাওক অকণমান বৰষুণ